নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে ফৰেষ্ট বিভাগৰ ফালৰ পৰা, যিহেতু বন বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ফৰেষ্ট গাৰ্ড নিউ ভেকেঞ্চি 2025ৰ ফালৰ পৰা যিটো নটিফিকেশ্যন আউট হৈছে, বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি আবেদন কৰিব বিচাৰে এই পোষ্টসমূহত ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ভিডিঅ'টোতে মই আলোচনা কৰিম পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'তে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে ফৰেষ্ট গাৰ্ড নিউ ভেকেঞ্চি 2025 নটিফিকেশ্যন আউট ফৰ 615 পোষ্ট, যিহেতু 615টা পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ফৰেষ্ট গাৰ্ডৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচিডিউৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'তে আলোচনা কৰিম। ভিডিঅ'টো চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে যিটো অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট DSSB, যিহেতু আপোনালোকৰ পোষ্টসমূহ DSSB ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে পোষ্ট নেমসমূহ হৈছে ফৰেষ্ট গাৰ্ড, ক্লাৰ্ক, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট আৰু বিভিন্ন ধৰণৰ আপুনি পোষ্ট দেখিবলৈ পাব। যিহেতু টোটেল পোষ্ট 615টা পোষ্ট আছে। এপ্লাই মাত্ৰ আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ফৰেষ্ট গাৰ্ড নিউ ভেকেঞ্চি 2025 ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনাৰ 18 বছৰৰ পৰা মেক্সিমাম আপুনি 37 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি UR হয় তেনেহ'লে আপুনি 37 ইয়াৰ্ছলৈকেহে আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে আপোনালোকৰ যিসকল জেনেৰেল OBC আছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আৰু SC ST ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত আপোনালোকৰ যিটো PET আৰু PMT পাতিব, পাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, মেডিকেল এক্সাম পাতিব, তাৰপিছতে আপোনাৰ ৰিজাল্ট কৰিব। ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে পোষ্টসমূহত আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ পোষ্ট আছে, 12ৰ কাৰণে বেলেগ পোষ্ট আছে, গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ লেভেলৰ পোষ্ট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। এই ডকুমেণ্টসমূহ আপুনি আবেদন কৰাৰ আগতেই গোটাই ল'ব, যাতে আবেদন কৰাৰ সময়ত আপোনাৰ কোনো ধৰণৰ ভুল নহয়। এতিয়া ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে আপোনাৰ 18 আগষ্ট তাৰিখৰ পৰা যিহেতু ষ্টাৰ্ট হৈ গৈছে। ক্ল'জিং ডেটটো আপোনালোকৰ 16 ছেপ্টেম্বৰ তাৰিখলৈকে আছে। যদি আপুনি আবেদন কৰিব বিচাৰে 16 ছেপ্টেম্বৰলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিখিনি পোষ্ট মুকলি সেই পোষ্টখিনি অসমৰ নহয়, যিহেতু দিল্লীৰ পোষ্ট হয়। যদি আপুনি দিল্লীৰ চাকৰি কৰিব বিচাৰে তেনেহ'লে আপুনি অসমৰ কেণ্ডিডেট হ'লেও পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে কোনো কথা নাই যে অকল দিল্লী কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে যে অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহৰ প্ৰতি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।